আজিৰে পৰা ৰাজ্যত বলবৎ হ'ল কা আৰু এই কা বলবৎ হোৱাৰ পাছত দেখা পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে দাহ কৰা হৈছে কাৰ পাণ্ডুলিপি সমান্তৰালভাৱে কিছু দৃশ্যাংশ আমি দেখুৱাম আমাৰ হাতত কিছু দৃশ্যাংশ হৈছে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা এই মুহূৰ্তত মই মোৰ সহযোগী আৰিফুলক কিছু দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতা তথা সদস্যসকলে কেৱল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰতো ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হৈছে প্ৰতিবাদত চৌদিশে যেন এক প্ৰকাৰে উত্তাল হৈ পৰিছে আমি সমান্তৰালকৈ এই মুহূৰ্তত আপোনালোকলৈ কিছু মন্তব্য আগবঢ়াব বিচাৰিছোঁ মোৰ সহযোগী মই অনুৰোধ কৰিম মন্তব্যৰ সমান্তৰালকৈ দৃশ্যাংশ দেখুৱাবলৈ আৰু এই মুহূৰ্তত কিছু মন্তব্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰিছে আৰু ইয়াৰ আমি সদৌ অসম ছাত্ৰ সন্থা ৩০ জাতি জনগোষ্ঠী সংগঠন আৰু অসমৰ ৰাইজে তীব্ৰ বিৰোধিতা কৰিছোঁ এই আইনখনে অসমৰ মাটি ভেটি জাতি কৃষ্টি সংস্কৃতি সকলো নিশেষ কৰিব গতিকে আমাৰ এটা স্পষ্ট কথা এই আইনখনৰ আমি বিৰোধিতা কৰি যাম যেতিয়ালৈকে অসম চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে এই নাগৰিকত্ব সংশোধনী আইনখন বাতিল নকৰে তেতিয়ালৈকে আমি সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই এই আইনখনৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ম এই আইনখনে অসমৰ জাতি মাটি সংস্কৃতি ভেটি সকলো নিশেষ কৰি দিব আৰু বিজেপি আৰু RSSৰ মূল এজেণ্ডা হৈছে যে অসমৰ ৰাইজে অসমীয়া মানুহে শিৰ উচ্চ কৰি মেৰুদণ্ড পোন কৰি কেতিয়াও যাতে কোনো কাহানিও যাতে থিয় হৈ কথা ক'ব নোৱাৰে তাৰে মূল এজেণ্ডা হৈছে বিজেপি আৰু RSS চৰকাৰৰ বিজেপি আৰু RSSক আমি সকীয়াই দিছোঁ যেতিয়ালৈকে এই আইনখন প্ৰত্যাহাৰ নহ'ব তেতিয়ালৈকে আমাৰ ৰাজপথৰ সংগ্ৰাম আৰু ন্যায়ালয় যুঁজ দুয়োটাই অব্যাহত থাকিব এজন ফেচিষ্ট চৰকাৰ এইখন আচলতে বিজেপি চৰকাৰখন নৰেন্দ্ৰ মোদী অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাই এটা পৰিকল্পনাত আচলতে এই গোটেই নাগৰিকত্ব সংশোধনী আইনখন আচলতে অসমৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব বিচাৰিছে কলিকতাৰ লোকসভাৰ কেইটামান চিটৰ লোভত লালসাত তেওঁলোকে আচলতে এই চিটকেইটা আচলতে অসমৰ ওপৰত তেওঁলোকে নাগৰিকত্ব সংশোধনী আইনখন জাপি দিব বিচাৰি ইয়াৰ প্ৰতিবাদ কৰিছোঁ আগতেও কৰিম ভৱিষ্যতেও কৰিম যেতিয়ালৈকে নামানিব আমাৰ ৰাজপথৰ সংগ্ৰাম আৰু ন্যায়ালয় যুঁজ দুয়োটা অব্যাহত থাকিব আৰু এইদৰে আমি দেখুৱাইছোঁ কিছু দৃশ্যাংশ এইদৰেই দাহ কৰা হৈছে কাৰ পাণ্ডুলিপি অৱশ্যে পৰৱৰ্তী সময়ত সকলো জল পটপট হ'ব এই প্ৰতিবাদে কি ধৰণৰ ৰূপ লয় নাইবা এই প্ৰতিবাদে কেনে পৰ্যায়লৈকে যায় কিয়নো পূৰ্বৰ যি ইতিহাস সাক্ষী আছিলে কিয়নো পূৰ্বে কাৰ যি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল সেই প্ৰতিবাদ অতি ভয়ানক আৰু জংগী হৈ পৰিছিল কিন্তু আজিৰ দিনটোত কিছু ব্যতিক্ৰমী দৃশ্য দেখা পোৱা গৈছে কিয়নো গুৱাহাটী মহানগৰ নহয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে বেৰিকেড নিৰ্মাণ কৰা হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনীক ৰাজপথৰ অলিয়ে গলিয়ে ভিন্ন স্থানত সষ্টম কৰি ৰখা হৈছে যিকোনো মুহূৰ্তত এই প্ৰতিবাদ মষিমূৰ কৰিবৰ বাবে চৰকাৰ প্ৰশাসন সাজু হৈছে সমান্তৰালকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে এইবাৰ অসমত আন্দোলনত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণ ওলাই নাহে কিয়নো বৰ্তমান সময়ত আন্দোলন কৰিব পৰা পৰিৱেশ নাই কিয়নো ক্ৰমান্বয়ে দেশ আগুৱাই গৈছে ৰাজ্য উন্নতিৰ দিশত আগুৱাই গৈছে আৰু একাংশই যদিও বা এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিব তেখেতসকলক মই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নিদিওঁ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই মুখ্যমন্ত্ৰীগৰাকীৰ যি হুংকাৰ নাইবা মুখ্যমন্ত্ৰীগৰাকীয়ে যি ধমক প্ৰদান কৰিছে নাইবা মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজক যি আহ্বান জনাইছে সেই আহ্বানৰ প্ৰতি জনসাধাৰণে কিমান দূৰ সহযোগিতা আগবঢ়াব আজিৰ দিনটো দেখা পোৱা গৈছিল মাত্ৰ কেইটামান মুহূৰ্তৰ প্ৰাক মুহূৰ্তত বিৰোধী দলৰ এগৰাকী নেতা বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছিল হৈ ওলাই সামাজিক মাধ্যমতে মন্তব্য কৰিছে সমান্তৰালকৈ লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছিল পঞ্চ শ্বহীদক স্মৰণ কৰি ওলাই আহিলোঁ কেৱল ইমানেই নহয় গুৱাহাটী মহানগৰতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত সকলো স্পষ্ট হ'ব চৰকাৰ প্ৰশাসনে এই প্ৰতিবাদ কিদৰে ৰোধ কৰিব নাইবা এই প্ৰতিবাদে কেনেধৰণৰ ৰূপ ল'ব আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ৰাজ্যৰ ভিন্ন প্ৰান্তত যি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে সেই প্ৰতিবাদৰ বিভিন্ন দৃশ্যাংশ আমি আপোনালোকলৈ আগবঢ়াইছোঁ অন্যান্য বাতৰিৰ পৰা চাই থাকিব এনিভাৰ 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি